মিয়াৰ প্ৰতি আঙুলি টোৱা সেই অপশক্তিবিলাক আমি উৎখাত কৰিম। আমাক এই অশোক সিংহল বা শৃংখল চলিহাকে আদি কৰি যিসকলে মিয়া জনগোষ্ঠীক টাৰ্গেট কৰি মিয়াসকলক মানে মাইনাছ কৰিব বিচাৰে, মিয়াসকলক বাদ দি অসমীয়া জাতি গঠনত মিয়াসকলৰ যি অৱদান তাক অস্বীকাৰ কৰিব বিচাৰে, তাক আমি কেতিয়াও হ'বলৈ নিদিওঁ। বিভিন্ন সময়ত দেখা গৈছে শৃংখল চলিহা, অশোক সিংহল মুকলিকৈ তেওঁলোকে মিয়াৰ বিৰুদ্ধে আক্ৰমণাত্মক ধৰ্মীয় কথাৰে আক্ৰমণ কৰিছে, জাতিগত ভাৱেৰে আক্ৰমণ কৰিছে। গতিকে আমি এইবিলাক সহ্য নকৰোঁ। আমি তেওঁক অতি শীঘ্ৰেই ক্ষমা খুজিবলৈ আমি দাবী জনাইছোঁ। নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ মাগুৰমাৰীত আজি আমি এই অঞ্চলৰ বিভিন্ন যুৱকসকলক একত্ৰিত কৰি আমি এখন মত বিনিময় অনুষ্ঠান আয়োজন কৰোঁ আৰু ইয়াত বহু যুৱক বিভিন্ন অঞ্চলৰ পৰা আহি অংশগ্ৰহণ কৰে আৰু তেওঁলোকে আমাক পৰামৰ্শ দিয়ে যে তেওঁলোকে মিয়া জনগোষ্ঠীটো কেনেকৈ আগুৱাই যাব লাগে, মিয়াসকলৰ কি কি সমস্যা আছে সেইবিলাক কেনেকৈ সমাধান কৰিব লাগে, সকলোৱে মতামত ইয়াত প্ৰকাশ কৰে আৰু আগন্তুক দিনত যাতে মিয়াসকলক যেনেকৈ বিভিন্ন লোকে তুচ্ছ তাচ্ছিল্য কৰি থাকে তেওঁলোকক কেনেকৈ আমি ৰোধ কৰিব পাৰোঁ আৰু তেওঁলোকৰ যি ষড়যন্ত্ৰ বা অপচেষ্টা মিয়াসকলৰ বিৰুদ্ধে ইমান দিনে তেওঁলোকে কৰি আহিছে, এইবিলাক আমি আগন্তুক দিনত তেওঁলোকে যাতে এই মিয়াৰ বিৰুদ্ধে যাতে একো পদক্ষেপ ল'ব নোৱাৰে বা মিয়াক তুচ্ছ তাচ্ছিল্য কৰিব নোৱাৰে, তাৰ বিৰুদ্ধে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। এনেকৈয়ে আমাৰ আজি আলোচনাবিলাক মতামত প্ৰকাশ হৈছে। বিভিন্ন সময়ত দেখা গৈছে শৃংখল চলিহা, অশোক সিংহল মুকলিকৈ তেওঁলোকে মিয়াৰ বিৰুদ্ধে আক্ৰমণাত্মক ধৰ্মীয় কথাৰে আক্ৰমণ কৰিছে, জাতিগত ভাৱেৰে আক্ৰমণ কৰিছে। গতিকে আমি এইবিলাক সহ্য নকৰোঁ। আমি তেওঁক অতি শীঘ্ৰেই ক্ষমা খুজিবলৈ আমি দাবী জনাইছোঁ। আজি অসমীয়া পৰিষদৰ নগাঁও জিলা সমিতিৰ উদ্যোগত নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ মাগুৰমাৰীত এখনি মত বিনিময় সভা অনুষ্ঠিত হৈ যায় আৰু এই অনুষ্ঠানত আমাৰ মিয়া জনগোষ্ঠীৰ শিক্ষিত যুৱকসকলে ওলাই আহি এই জনগোষ্ঠীটো মানে স্বাধীনতাৰ পিছৰ পৰাই যে লাঞ্ছিত, বঞ্চিত, অৱহেলিত হৈ আহিছে তাক অনুধাৱন কৰি ভৱিষ্যতলৈ যাতে এই জনগোষ্ঠীটো আৰু লাঞ্ছিত, বঞ্চিত হৈ থাকিব নালাগে, তাৰ কাৰণে কি ধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগে, কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে সেই সম্পৰ্কে বিশদভাৱে আলোচনা হৈছে। আৰু আমি এতিয়া পণ কৰিছোঁ আমাৰ এই অঞ্চলবিলাকত মিয়াসকলক লগত লৈ মিয়াসকলক সংগঠিত কৰি আমি জনগোষ্ঠীটোক এষ্টাব্লিছ কৰাৰ কাৰণে যথাযথ কাৰ্যসূচী গ্ৰহণ কৰিম। আমি অসমীয়া পৰিষদটো বিভিন্ন পৰ্যায়ত আঞ্চলিক পঞ্চায়ত জিলা সমিতিবিলাক শক্তিশালী ৰূপে গঠন কৰি আমি আগুৱাই যাম। আমাৰ সংবিধানে দিয়া অধিকাৰখিনি আমি অসমীয়া পৰিষদৰ উদ্যোগত আমাৰ মিয়াসকলক ব্যাপকভাৱে সংগঠিত কৰি সেইবিলাক আমি আদায় কৰিম আৰু মিয়াৰ প্ৰতি আঙুলি টোৱা সেই অপশক্তিবিলাক আমি উৎখাত কৰিম। আমাক এই অশোক সিংহল বা শৃংখল চলিহাকে আদি কৰি যিসকলে মিয়া জনগোষ্ঠীক টাৰ্গেট কৰি মিয়াসকলক মানে মাইনাছ কৰিব বিচাৰে, মিয়াসকলক বাদ দি অসমীয়া জাতি গঠনত মিয়াসকলৰ যি অৱদান তাক অস্বীকাৰ কৰিব বিচাৰে, তাক আমি কেতিয়াও হ'বলৈ নিদিওঁ। কাৰণ অসমৰ মিয়াসকল এক মানে জাতি গঠন প্ৰক্ৰিয়াত ব্যাপক অৱদান আছে। অসমীয়া জাতি, অসমীয়া ভাষা, অসমীয়াৰ সংস্কৃতিৰ প্ৰতি অসমৰ মিয়াসকলৰ ব্যাপক অৱদান আছে আৰু এই অৱদান অস্বীকাৰ কৰিলে আমি মানি নলওঁ। আমি অসমীয়া পৰিষদ সেই দিশত আগুৱাই যাম, ভৱিষ্যতলৈ সেই দিশত আগুৱাই যোৱাৰ কাৰণে আজি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। ধন্যবাদ। আজি আমি অতিকৈ আনন্দিত হৈছোঁ যে নগাঁও জিলাৰ চামগুৰি সমষ্টিত মাগুৰমাৰীত আহি এটা মত বিনিময় অনুষ্ঠানত আহি খুবেই সুখী হৈছোঁ। যথেষ্ট কৰ্মী সমৰ্থকৰ মানে সমাৱেশ হৈছে আৰু খুব সুপ্ৰসুৰ মত বিনিময় হৈছে
আৰু ইয়াৰ দ্বাৰা আমাৰ নগাঁও জিলাৰ আমাৰ মিয়া পৰিষদৰ সাংগঠনিক শক্তি অলপ সবল হ'ব অনুমান হৈছে আৰু বিভিন্ন পঞ্চায়তৰ পৰা অহা এলেকাৰ পৰা অহা সকলোৱে সহযোগ কৰিছে যদিও আৰু লগতে মত বিনিময় কৰিছে যে আমি প্ৰত্যেকে আমাৰ নিজৰ নিজৰ ঠাইত পঞ্চায়ত কমিটিবিলাক গঠন কৰিম আৰু নগাঁও জিলাটো কেনেকৈ শক্তিশালী কৰিব লাগে এই অনুষ্ঠানত সকলোৱেই মত প্ৰকাশ কৰিছে। হয়, আপোনালোকৰ যিটো সংগঠন আছে মিয়া পৰিষদ, এই মিয়া পৰিষদৰ মুখ্য উদ্দেশ্য কি? সমাজত কেনেদৰে কাম কৰি গৈছে অলপ জনালে। আমাৰ মুখ্য উদ্দেশ্য এইটোৱেই যে অন্যায়ক উৎখাত কৰি ন্যায় প্ৰতিষ্ঠা কৰা, এইটো মূল উদ্দেশ্য আমাৰ। আৰু তাৰ ইয়াৰ ভিতৰত কি কৰিছে, প্ৰথমে আমাৰ 1994 চনৰ পৰা আমাৰ যেতিয়া আমাৰ এই সংগঠনখন প্ৰতিষ্ঠা হয় তেতিয়াৰে পৰাই আমি প্ৰথমে IMDTৰ বিৰোধে কৰিছোঁ, আমাৰ NRC লাগে। আৰু দ্বিতীয়টো হ'ল আমাৰ জনগোষ্ঠীয় পৰিচয়টো এষ্টাব্লিছ হ'ব লাগে। আৰু তৃতীয়তে মিয়া সাহিত্য শাসন আমি বিচাৰিছোঁ, এইটো হ'ব লাগে। আৰু যিটো নেকি আমাৰ এইটো কোনো বেলেগ উদ্দেশ্য নাই, অন্যান্য জাতি জনগোষ্ঠী যেনেকৈ জনজাতিকৰণ পায় বা সাহিত্য শাসন পায়, সিহঁতে এষ্টাব্লিছ হৈছে। আমিও আমাৰ জনগোষ্ঠীটো এটা বৃহত্তৰ অসমীয়া জাতিৰ বৃহত্তম অংশ, আমি মিয়া জনগোষ্ঠী। গতিকে এই বৃহত্তৰ মিয়া জনগোষ্ঠীটো যদি সদায় পিছ পৰি থাকে তেনেহ'লে অসমখন আগুৱাই নাযাব। গতিকে সেইটো চিন্তাধাৰাৰে সংবিধানে দিয়া অধিকাৰখিনি আমি সাব্যস্ত কৰিব বিচাৰিছোঁ। আৰু এইখিনিহে বিচাৰিছোঁ যাতে আমাৰ এই উন্নয়ন পৰিষদ, মিয়া সাহিত্য শাসন এইখিনি হৈ গ'লে আমাৰ জনগোষ্ঠীটো আমি অলপ আপডেট কৰিব পাৰিম। এইটোৱে আমাৰ মানে মূল উদ্দেশ্য। আৰু তাতে কথা হ'ল যে এই ক্ষেত্ৰত আমি 1994 পৰা মানে এইকেইটা নিৰ্দিষ্ট দাবীৰে আজিলৈকে আমি অটল ৰাখিছোঁ আমাৰ মানে দাবীবিলাক। আৰু যেতিয়ালৈকে আমাৰ এইখিনি দাবী চৰকাৰে যেতিয়ালৈকে স্বীকৃতি নিদিব আমি তেতিয়ালৈকে আমি আন্দোলন কৰি থাকিম, আমি প্ৰতিবাদ কৰি থাকিম, আমি দাবী কৰি থাকিম।